মই পোনপ্ৰথমতে দুটা কথাত গুৰুত্ব দিব বিচাৰিছো যাৰ আশ্ৰয়লৈ যোৱা গৈছে তেওঁক প্ৰথম নিজেই বিশ্লেষণ কৰি ল'ব লাগে আৰু দ্বিতীয়তে এক অৰ্থত চাবলৈ গ'লে আমাৰ নিচিনা মানুহৰ মুখৰ পৰাটো ভাগৱত ভুলতো শুনিব নালাগে এইটো অদ্ভুত লাগিব পাৰে তেতিয়াহ'লে মই কেলে কৈ আছো সেইকাৰণে মই বাৰে প্ৰতি কৈছো মই ভাগৱতৰ কথা ক'ব বিচৰা নাই মই মাত্ৰ মোৰ মন মগজে যিটো ঢুকি পাইছো তাৰ আধাৰত আনুষ্ঠানিকতা ৰক্ষা কৰি মাত্ৰ উপস্থাপন এটাহে কৰিম কিয় শুনিব নালাগে ভাগৱত কাৰ মুখৰ পৰা শুনিব লাগে যিজন সংসাৰ বিৰক্ত ভুকদেৱ সংসাৰ বিৰক্ত আছিল ৰজা পৰীক্ষিতে ব্যাসদেৱৰ পৰাও শুনাগে নাই ব্যাসদেৱ বেছি অভিজ্ঞ আছিল তেওঁৰ মুখৰ পৰা শুনিব পাৰিলেহেঁতেন ব্যাসদেৱ সংসাৰ বিৰক্ত নহয় এই কথা এটা আহে কাহিনী এটাৰ প্ৰসংগ এবাৰ বোলে জম্বুদ্বীপৰ এজন ৰজাই ঘোষণা কৰি দিলে যে মই এতিয়া আৰু বহুত সংসাৰখনক ভোগ কৰিলো এতিয়া মই সংসাৰত বৈৰাগ্য ভাৱটো আনিব বিচাৰিছো এতিয়া বৈৰাগ্য ভাৱটোতো মোৰ অহা নাই কাৰণ পুত্ৰ ধন জন এইবিলাক ৰাজ্য পৰিবাৰ দেখি মই এইবিলাকক এৰিব নোৱাৰো গতিকে এটা ঘোষণা কৰি দিলে বোলে আমাৰ ৰাজ্য যিমানবিলাক আধ্যাত্মিক বক্তা প্ৰবক্তা আছে সকলো মোৰ ৰাজ্যলৈ আহক আহি পেলাই মোক ভাগৱত কথা শুনাওক আৰু ভাগৱত কথা শুনাই পেলাই মোৰ মনটোলৈ বৈৰাগ্য আনি দিয়ক আৰু যদি বৈৰাগ্য আনি দিব পাৰে তেতিয়াহ'লে মই গোটেই ৰাজ্য তেওঁলোকক অৰ্পণ কৰি বনলৈ গমন কৰিম কিন্তু যদি মোৰ মনলৈ বৈৰাগ্য আনিব নোৱাৰে তেতিয়াহ'লে আকৌ মই ৰঙা ঘোঁৰা লহি কৰিম এতিয়া যত যিমান ধৰি লওক সেই ক্ষেত্ৰত আগবঢ়া ধৰ্ম ক্ষেত্ৰখনত অভিজ্ঞ ব্যক্তিসকল আছিল সকলো আহিলে সকলোৱে এজন এজনকৈ ক'বলৈ আৰম্ভ কৰিলে কিন্তু কথাখিনিত ৰজাৰ মনটোত বিৰাগ বা বৈৰাগ্য ভাৱটো নুপুজিলে সেইকাৰণে চৰ্ত অনুসৰি লাহে লাহেকৈ যিটো কাৰাগাৰ এতিয়া চুৰ ডকাইতে ভৰ্তি হ'ব লাগিছিল ৰজাৰ কাৰাগাৰ এতিয়া এই ধৰ্ম প্ৰবক্তাসকলে এইবিলাক স্পৰ্শকাতৰ বিষয় হ'লেও মই কৈছো কাৰণ বৰ্তমান সময়ত অকণমান প্ৰয়োজন এটা হৈছে গোটেই কাৰাগাৰটো ধৰ্ম প্ৰবক্তাসকলে ভৰ্তি হৈ গ'ল ইয়াৰ পাছতে সেই ৰাজ্যখনত এজন বোলে বৃদ্ধ ব্ৰাহ্মণ আছে বৃদ্ধ ব্ৰাহ্মণজনে পত্নীক কৈছে যে আমাৰ যত যিমান ধৰ্ম প্ৰবক্তা আছিল সকলোচোন ৰজাৰ কাৰাগাৰত সোমালেগে মোৰো বয়স এটা হৈ আহিছে আপুনি বয়স হ'লে বুদ্ধি হৈব ভাল বুলি কয় যে গতিকে মই বয়োবৃদ্ধ অভিজ্ঞতাৰে মই ৰজাৰ ওচৰলৈ যাওঁ গৈ পেলাই ৰজাক মই ভাগৱতৰ কথা শুনাওঁগৈ কিজানি মোৰ কথাত ৰজাৰ মনত বৈৰাগ্য ভাৱটো আহিলে আহি পেলাই তেখেতেও কৈ পেলাই যেনেকৈ দ্বিতীয় স্কন্ধমান পাইছিলগৈ সেই কথা কৈ পেলাই ৰজাৰ বৈৰাগ্য নাহিলে টোপনিহে আহিলে ৰজাই ক'লে বোলে তোমাৰ কথাটো কাম নহ'ব এতিয়া চৰ্ত নকৰি বোলে আপুনি জেলত সোমাব লাগিব কাৰাগাৰত সোমাই থৈ দিলে কিছুদিন যোৱাৰ পাছতে কি হৈছিল সেই ব্ৰাহ্মণজনৰ এজন পুত্ৰ আছিল পুত্ৰজনে শিশুকালতে আচলতে সন্ন্যাস আশ্ৰম গ্ৰহণ কৰিছিল আৰু সন্ন্যাস আশ্ৰমত এটা নিয়ম আছে 12 বছৰ মূৰত 12 বছৰ এটা যুগ ধৰা হয় 12 বছৰৰ মূৰত যদি পুত্ৰই বিচাৰে তেতিয়া নিজৰ ঘৰখনলৈ এবাৰ আহিব পাৰে পুত্ৰই তেতিয়া পিতৃ মাতৃৰ খা খবৰ ল'বলৈ বোলে বিভিন্ন দেশ ভ্ৰমণ কৰি আহি ঘৰত উপস্থিত হলি দেউতাকক নেদেখিলে মাকক সুধিলে যে দেউতাকে নিগ'ল বোলে এনেকুৱা তেনেকুৱা কথা গোটেই তোমাৰ পিতৃৰ লগতে আমাৰ ৰাজ্যত যিমান সকল ধৰ্মৰ অভিজ্ঞ পুৰুষ আছিল এই ৰজাৰ মতিভ্ৰমেই হ'ল নে কি নাজানো এই চৰ্তত বন্দী হৈ পেলাই সকলো কাৰাগাৰত সোমাই আছে ঠিক আছে তুমি নিশ্চিন্ত থাকা মই ৰজাৰ ওচৰৰ পাওঁগৈ তেতিয়া মাকে বাৰে প্ৰতি কৈছিল যে বোপাই ইমান সকল লোকে ইমানখিনি কোৱাৰ পাছতো ৰজাৰ সেই কপট মনটোৱে একো গ্ৰহণ নকৰিল যে তই যদি যাওঁ তইও জেলত সোমাব লাগিব বহুত বুজালে নহয় তুমি নিশ্চিন্ত থাকা মই এবাৰ দেখা এটা কৰি থৈ আহোঁ সেই বুলি কৈ ৰজাৰ দুৱাৰত উপস্থিত হ'লগৈ ৰজাইতো প্ৰথমতে হাঁহিয়েই দিলে যে ইমান সকলোৱে একো কৰাব নোৱাৰিলে এইটোনো কি কৰিব তাৰপৰা হ'লেও বোলে তোমাকো এটা সুবিধা দিছা তুমি কোৱা লাহেকৈ ক'বলৈ আৰম্ভ কৰিলে তেওঁ যে কথা একেখিনি আছিল ভাগৱতততো বেলেগ কথা নাই নহয়নে মোৰ কথাখিনিতো একেখিনি তেওঁ ক'বলৈ আৰম্ভ কৰি লাহে লাহে কথাখিনি শুনি ৰজাৰ মনটো অকণমান পাতল হ'বলৈ ধৰিলে শেষত যেতিয়া লাহেকৈ আগবাঢ়ি গ'ল ৰজাৰ মনত অকণমান বৈৰাগ্য ভাৱটো আহিবলৈ ধৰিলে তেওঁ সংসাৰৰ অসাৰতাটো বুজিবলৈ আৰম্ভ কৰিলে তেতিয়া মানে তেওঁ উমানটো পাই গ'ল যে এওঁ কথাইহে মোক ক্ৰিয়া কৰিব তেতিয়া ক'লে যে প্ৰভু মই এতিয়াহে বুজিব পাৰিছোঁ মোৰ আৰু এতিয়া সংসাৰখনত আশা নাই মোৰ বৈৰাগ্য ভাৱটো আহিছে মই এতিয়া সন্ন্যাস ধৰ্ম গ্ৰহণ কৰিম মই এতিয়াই সংকল্পবদ্ধ হৈছোঁ মোৰ যত যিমান ৰাজ্য সা সম্পত্তি আছিল মই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ এতিয়া মই সন্ন্যাস গ্ৰহণ তেতিয়া তেওঁ কৈছে সন্ন্যাসীজনে মহাৰাজ মই এইবিলাকক এৰি পেলাইতো গৈছিলোঁ আপোনাৰ এই ৰাজ্য ভাৰ আপুনি মোক দি দিলে মই কি কৰিম এইখিনি মোক নালাগে
কিন্তু যদি আপুনি মোক দিব বিচাৰিছে তেতিয়াহ'লে এটা বস্তু দিয়ক বোলে কি বস্তু দিম কওক যিসকল ধৰ্ম প্ৰবক্তা আধ্যাত্মিক বক্তা ভাগৱত কথাকাৰক আপুনি বন্দী কৰি ৰাখিছে তেওঁলোকে আপোনাৰ মনত বৈৰাগ্য উপাজব নোৱাৰিলে সেইটো আপোনাৰ স্থিতি কিন্তু তেওঁলোকেওতো ধৰ্ম কৰিছে গতিকে এইটো আপুনি বৰ ডাঙৰ অপৰাধ কৰিছে তেওঁলোকক বন্দী গৃহৰ পৰা আপোনালোকে মুক্ত কৰি দিয়ক সসন্মানে ৰজাই মুক্ত কৰি দিলে ব্ৰাহ্মণজনো আহিল নিজৰ পুত্ৰক চিনি পালে তেতিয়া সেই ব্ৰাহ্মণজনৰ ৰজাই একেষাৰে উঠিছে বোপাই কথাটো একেখিনি আছিল ইমান কেইজনে কৈ গ'ল আমাৰ মনত একো ক্ৰিয়া নকৰিলে তুমি কোৱা কথাখিনি যে আমাৰ ক্ৰিয়া কৰিলে তেতিয়া ব্ৰাহ্মণজনে সুধিছে মইতো পঢ়াই শুনাই তোক ডাঙৰ দীঘল কৰিলো মই কোৱা কথাখিনি তই নিশ্চয় কৈছাকে কৈছ তোৰ কথাখিনিত যে ৰজা মান্তি হ'ল মই একেখিনিয়ে কৈছিলো মোৰ কথাত কিয় মান্তি নহয় তেতিয়া কৈছে বোলে উত্তৰটো দিবলৈ হ'লে মই আপোনালোকক সেই ফুলনিখনলৈ লৈ যাব লাগিব বাগিচা এখন আছিল দুইজন গ'ল লগতে ৰজা গৈছে সৈন্য সামন্তও গৈছে যোৱাৰ পাছত ক'লে বোলে ডাঙৰ দুজোপা বকুল গছ আছিল সেই গছ দুজোপাৰ তলতে ক'লে বোলে মহাৰাজ আপুনি এইজোপা গছৰ তলত থিয় হওক ব্ৰাহ্মণজনক ক'লে বোলে পিতৃ আপুনি এইজোপা গছৰ তলত থিয় হওক তাৰপৰা সেনাপতিজনক ক'লে বোলে দুইজনকে বোলে আতি আতি বান্ধা যেতিয়া ৰজা আৰু ব্ৰাহ্মণজনে কৈছে তোক প্ৰশ্নৰ উত্তৰ বিচাৰিলো তই আকৌ গছৰ তলত আমাক বান্ধিবলৈ কৈছে যে তেতিয়া তেওঁ কৈছে বোলে ইয়াৰ তাৎপৰ্য আছে মই আপোনালোকক উত্তৰ দি আছো খন্তেক ধৈৰ্য ধৰক এই বুলি কোৱাৰ পিছত সৈন্যজনে আতি আতি বান্ধিলে বন্ধাৰ পাছত তেওঁ কৈছে বোলে এতিয়া আপোনালোকে খোলকচোন গাঁঠিবিলাক তেতিয়া ৰজা আৰু ব্ৰাহ্মণজনে কৈছে কি মূৰ্খৰ কথা কৈছা বোলে এই বন্ধাৰ পাছত কেনেকে খুলিব মানে খুলি দিলেহে খুলিব পাৰিম মোৰ উত্তৰ বোলে সেইটোৱে যি নিজেই বান্ধ খাই আছে সি আনক মুকলি কেনেকে কৰিব নহয়নে মই সকলো এৰি থৈ গৈছিলো গতিকে আমিও নিজে বান্ধ খাই আছো মই নিজেই বান্ধ খাই আছো মই আকৌ আপোনাক মুকলি পথটো কেনেকে দিম সেইকাৰণে কোৱা হৈছে এইখিনি মাত্ৰ উপস্থাপনহে আমি সকলো একেটা পথৰ যাত্ৰী আমি যে কওঁ কাৰোবাৰ আগ কাৰোবাৰ পাছ কাৰো আগ পাছ নহয় সকলো এটা পথতেই আছে খালি কেতিয়াবা বুজাত আগ পাছ হ'ব পাৰে আমি সকলোতো মৰিব লাগিব এইটো মৃত্যু অভিমুখে যাত্ৰা হয় ভাগৱতত কি কৈছে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ ৰজা পৰীক্ষিতৰ মুখ্য কথা মুখ্য মানে কি 7 দিন 7 ৰাতি ৰজা পৰীক্ষিতে ভাগৱত শুনাৰ পাছতো কিন্তু তক্ষক গৈছে তক্ষকে দংশন কৰিছে তক্ষকে খুটিলতে ৰজা পৰীক্ষিতে শৰীৰ এৰিছে নহয়নে তেতিয়া 7 দিন 7 ৰাতি ভাগৱত শুনি কি লাভ হ'ল তক্ষকৰ হাততেই যদি মৰিব লগা আছিল আমি ভাবি থাকো নে এই ভক্তি কৰিলে ধৰ্ম কৰ্মত মানুহৰ মন থাকিলে এই গ্ৰহ দুখ কাল দুখবিলাক অকণমান আঁতৰি যায় এইটো ধাৰণা ভুল ৰজা পৰীক্ষিতৰ মৃত্যু আঁতৰিছে জানো ভক্তি এই কাৰণে কৰা নাযায় জীৱনৰ যিখিনি গ্ৰহ দুখ কাল দুখ দৈৱ দুখ আছে এইবিলাক জীৱনৰ পৰা আঁতৰি যাওক ভক্তি এই কাৰণে কৰা যায় যত যিমান জীৱনত গ্ৰহ দুখ কাল দুখ দৈৱ দুখ আছে সকলো আহক কিন্তু মোক লৰাব নোৱাৰে ৰজা পৰীক্ষিতৰ মৃত্যু পৰিৱৰ্তন হোৱা নাই কিন্তু মৃত্যুৰ প্ৰতি দৃষ্টিকোণটো পৰিৱৰ্তন হৈছে যথা দৃষ্টি তথা সৃষ্টি যত ভাৱ তত ভৱতি যেনে ধৰণৰ ভাৱ থাকে সেইটোৱে জীৱনত প্ৰতিফলন হয় আজি ভাগৱতৰ কথাখিনি নুশুনাকে নুবুজাকে যদি ৰজা পৰীক্ষিতে মৃত্যুটোক পালেহেঁতেন তেতিয়া তেওঁৰ বাবে বন্ধন ভয়ত কিন্তু আজি মৃত্যু উপস্থিত হোৱাৰ লগে লগে ৰজা পৰীক্ষিতে আনন্দ মনেৰে তাক গ্ৰহণ কৰিছে তাৰ প্ৰতি কোনো ভয় নাই আৰু যি মৃত্যুক আনন্দ মনেৰে গ্ৰহণ কৰিব পাৰিব এই সময়টো যদি মোৰ জীৱনত মৃত্যু উপস্থিত হয়হি মই তাক আনন্দ মনেৰে গ্ৰহণ কৰিব পৰা শক্তিটো যদি মোৰ ভিতৰত আছে তেতিয়া মোৰ বাবে মৃত্যুৱেই মুক্তি কিন্তু যদি সেইখিনি সময়ত সেই চৰম পৰিস্থিতিটো মই আনন্দ মনেৰে গ্ৰহণ কৰিব পৰা নাই তেতিয়া মই বহু কথা জানি থাকিলেও কিন্তু সেইটো বন্ধনহে সৃষ্টি কৰিব আৰু মৃত্যু এনেকুৱা এটা নহয় ডাক্তৰে যেনিবা পালছ চেক কৰিলে উশাহ নিশাহ চলি থকা নাই আৰু মৃত হ'ল তেতিয়া মৃত্যু নঘটে নহয় তেতিয়া শৰীৰটো নশ্বৰ হয় শৰীৰটো নিষ্ক্ৰিয় হয় মৃত্যু কেতিয়া আৰম্ভ হয় তৃতীয়ত এইখিনি কথা বৰ ধুনীয়াকৈ ওলায় কপিল প্ৰভুৱে যেতিয়া আই দেৱহূতিক উপদেশ দিছে এই মাতৃগৰ্ভত যেতিয়া জীৱ আহি পেলাই চতুৰ্থ মাহত পোনপ্ৰথম প্ৰৱেশ কৰে সেই নতুনকৈ সৃষ্টি হোৱা শৰীৰটোত সেই দিনাৰ পৰাই জীৱৰ মৃত্যু আৰম্ভ হৈ যায় এতিয়াও আপুনি মই মৰি মৰি গৈ আছো শুনিবলৈ আচহুৱা লাগে এইজনে আকৌ কি কথা কৈছে কিন্তু ভাবি চাওকচোন এতিয়া আপুনি কি মৰি থকা নাই নি আপুনি মই মৰি মৰি গৈ থকা নাই নি জীৱনৰ প্ৰতিটো ছেকেণ্ড প্ৰতিটো মিনিটত প্ৰতিটো ঘণ্টাত আমি মৰি মৰি গৈ আছো এটা দিন আহিব যিদিনা শৰীৰটো নিষ্ক্ৰিয় হ'ব গতিকে মৃত্যুটো মানে ধ্বংস নহয় এটা কথা ঠিক যে আত্মীয় এজন যদি নিজৰ পৰা এৰ খাই যায় কাৰণো বেয়া নালাগিব নহয়নে কিন্তু মৃত্যুটো এটা যাত্ৰা
দীঘলীয়া যাত্ৰাত গ'লে যেনেকৈ প্ৰয়োজনীয় বয় বস্তুখিনি আমি সৰহকৈ বান্ধি লওঁ, মৃত্যুটো এটা নতুন যাত্ৰা, এটা শৰীৰেৰে আন এটা শৰীৰলৈ, নহয়নে? গতিকে সেই যাত্ৰাটোত যিখিনি প্ৰয়োজনীয়, যিখিনি পুণ্য, যিখিনি সংস্কাৰৰ প্ৰয়োজন, সেই সংস্কাৰখিনি গোটাই ল'বলৈ এই জনমটো পোৱা গৈছে। গতিকে সেই সংস্কাৰত আমাৰ গুৰুত্বতা দিব লাগে। ধৰ্ম বুলি ক'লে সদায় দুটা বস্তুতেই গুৰুত্বতা দিয়া হয়, সংস্কাৰ আৰু মৰ্যাদা। নিজৰ মৰ্যাদাত থাকি কৰ্ম। গুৰু দ্ৰোণাচাৰ্যই চাওকচোন, যিদিনা সি দ্ৰৌপদীৰ বস্ত্ৰহৰণত একো মাত নামাতিলে, কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনে কৈছে ন, গুৰুৰ বিৰুদ্ধে মই কেনেকৈ অস্ত্ৰ দিম? ভগৱান কৃষ্ণই কৈছে ন, তুমি কোনজন গুৰুৰ কথা কৈছা? বোলে এই দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, তেওঁলোকে গুৰুৰ মৰ্যাদা সেইদিনাই হেৰুৱাইছিল যিদিনা সেই ৰজস্বলা নাৰীগৰাকীক বস্ত্ৰহৰণ কৰাৰ সময়তো তেওঁলোকে নিমাত হৈ বহি আছিল। গতিকে পদটোত আছে বুলিয়ে মৰ্যাদা থাকিব লাগিব এইটো নহয়, সেই পদৰ মৰ্যাদাৰ ভিতৰত তেওঁ থাকিব লাগিব। হ'লেও গুৰুটো গুৰুৱে, পিতৃ পিতৃয়ে, তাৰ অৰ্থ এইটো নহয় যে মৰ্যাদাক লংঘন কৰি আমি কিবা এটা কৰ্ম কৰিম, তাৰপিছত আমি নিজৰ পিতৃত্ব, মাতৃত্ব, গুৰুত্ব, বৈষ্ণৱত্বৰ ঢোলটো কোবাই থাকিম। নিজৰ মৰ্যাদাত আমি নিজেই থাকিব লাগিব। সংস্কাৰ, সংস্কাৰ এনেকুৱা এটা বিষয় যে ৰাৱণৰ জন্মও ব্ৰাহ্মণ কুলত। ব্ৰহ্মাৰ পুত্ৰ ঋষি মৰিচি, মৰিচিৰ পুত্ৰ বিশ্ববা, বিশ্ববাৰ পুত্ৰ ৰাৱণ। কম জ্ঞানী আছিল নে? বেদৰ ওপৰত ভাষ্যও লিখিছিল। তেতিয়াহ'লে তেওঁক ব্ৰাহ্মণ বুলি ক'ৰবাত শুনিছোঁ জানো? নাই শুনা। সংস্কাৰ ত্যাগ কৰিছিল। সেইকাৰণে বিনা সংস্কাৰ, বিনা মৰ্যাদাত মানুহেও মনুষ্যত্ব প্ৰাপ্ত কৰিব নোৱাৰে। আৰু এই মনুষ্যত্ব ধাৰণ কৰি ঈশ্বৰৰ প্ৰতি ভাৱ ৰাখি কেনেদৰে ভক্তি মাৰ্গত সদায় আগবাঢ়ি যাব? চাকি জ্বলাই, ধূপ জ্বলাই আমাৰ যে নামঘৰত এটা পৰিৱেশ নিৰ্মাণ কৰা হয়, এইটো মানে মনলৈ অনুকূল এটা স্থিতি আহিবলৈ পৰিৱেশ, নহয়নে? কিন্তু ভক্তি মানে এই অৱস্থাটোকে বুজোৱা নাই নহয়। ভাগৱতে কৈছে কি, সৰ্ব অৱস্থাতে ভক্তি কৰা সাৱধানে, সমস্ত শাস্ত্ৰৰ তাৎপৰ্যই সিমানে। সকলো অৱস্থাতে ভক্তি, সকলো অৱস্থাতে। এতিয়া ভক্তি মেইনটেইন কৰি ৰাখিবলৈ প্ৰয়োজনীয় বস্তুটো কি? সেইটো হৈছে ধৈৰ্য আৰু সহনশীলতা। ধৰ্মৰ ঢেৰ লক্ষণৰ কথা শাস্ত্ৰই কৈছে, যে সত্য, শৌচ, তপ, ক্ষমা, দয়া, সংযম। কিন্তু সত্য, শৌচ, ক্ষমা, দয়া এইবিলাক নিজৰ জীৱনত পালন কৰিবলৈ হ'লে ধৈৰ্য লাগিবনে? সহনশীলতা লাগিবনে? তাৰ স্বয়ং প্ৰমাণ হৈছে আমাৰ ইষ্ট প্ৰভু ভগৱান বিষ্ণু। ভৃগুৰীকে গৈ পেলাই যেতিয়া নাৰায়ণৰ বক্ষত গুৰ মাৰি দিছিলগৈ, আমাৰ মানুহক ঢকা এটা মাৰিলেই গম পোৱা যায় কিমান ধৈৰ্য আছে। জগতৰ ঈশ্বৰৰ বক্ষত গৈ গুৰ মাৰি দিছিলগৈ নহয়। কি ক'লে? প্ৰভু বোলে আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালে নেকি? ইমান সহনশীল। আমি যিজনাক ঈশ্বৰ বুলি কৈছোঁ তেওঁৰ ভিতৰতে ইমান সহনশীলতা আৰু ধৈৰ্য প্ৰকাশ পাইছে, নহয়নে? আৰু এফালে চাওকচোন, হিৰণ্যকশিপু ইমান এটা ডাঙৰ দৈত্য। দৈত্য বুলি ক'লে কি, যাৰ কোনো কথা শুনিবলৈ ধৈৰ্য নাই, ধৰ্ম কৰ্মত কোনো মতি নাই। কি তেনেহেন দৈত্যয়ো যেতিয়া বোলে ব্ৰহ্মাক উপাসনা কৰিছে, উপাসনা কৰোঁতে এই সোঁ ভৰিটোৰ ওপৰত থিয় হৈ বাওঁ ভৰি ওপৰলৈ তুলি ঊৰ্ধ্ব বাহুকৈ বৃক্ষাসনত ব্ৰহ্মাক উপাসনা কৰিছে। কম ধৈৰ্য লাগিবনে? উঁয়ে ধৰিটো মঙহো সহায় দিছিলগৈ। তেতিয়াহ'লে দৈত্যটোৰ ভিতৰত ইমান ধৈৰ্য ক'ৰ পৰা আহিল? নহয়নে? কিয় আহিল? কাৰণ দৈত্য আছিল যদিও লক্ষ্যটো স্পষ্ট আছিল, যে মোক ব্ৰহ্মাৰ পৰা বৰ লাগে। সেইকাৰণে যিকোনো পৰিস্থিতিতে তেওঁ ইমানখিনি কষ্ট সহি আছিল। এই মাৰ্গটোত এতিয়া আমাৰ কোনোবাখিনিত লক্ষ্যটো স্পষ্ট নহয়। চলিব লাগে কাৰণে আমি কোনোবাখিনিত চলি আছো, কৰিব লাগে কাৰণে কৰি থকা হৈছে। ভগৱত প্ৰাপ্তি এই লক্ষ্যটো আমাৰ স্পষ্ট নহয়। সেইকাৰণে আমি কিছুমান কথা জানোতে আমি সকলো জানো, কোনোটো বিশেষ কথা কাৰো বুজোৱাৰ প্ৰয়োজন নাই। সকলোকে ঈশ্বৰে এটা বিবেক শক্তি দিছে, কিন্তু কোনোবাখিনিত আমাৰ পাক লাগি থাকে। কিয় লাগি থাকে? আমাৰ লক্ষ্যটো কোনোবাখিনি স্পষ্ট নাই, হ'ব দে এনেকেই চলি যাওঁ, এনেকুৱা এটা প্ৰৱণতা থাকে। এতিয়া চাওক, কশিপুৱে যেতিয়া লক্ষ্যটো স্পষ্ট আছিল বাবে ইমানখিনি ধৈৰ্য আৰু সহনশীলতা জীৱনত পালন কৰিছে। অসুৰ আছিল যদিও, এতিয়া গোসাঁই ঘৰ সোমালে মহ এটা পৰিলে কিমান ধৈৰ্য আছে মোৰ ওলাই পৰে নহয়, নহয়নে? সেইকণ ধৈৰ্যই যদি মোৰ ওপৰত নাই, মহটো পৰিলে মনলৈ কিবা এটা চিন্তা আহিছে, হ'ব বাদ দে, থৈ এনেকেই থৈ দিওঁ, তেতিয়াহ'লে মই কেনেকৈ এই মাৰ্গটোত আগবাঢ়িব পাৰিম? ধৰ্মৰ সেইকাৰণে ধৰ্মক ধাৰণ কৰিবলৈ হ'লে পোনপ্ৰথম নিজৰ ভিতৰত সহনশীলতা আৰু ধৈৰ্য লাগিব। তেতিয়াহে ভক্তিৰ ভাৱটো সদা বৰ্তি গৈ থাকিব। আৰু এই ভক্তি ভাৱটো পূৰ্বতে সৌনকাদি ঋষিসকলৰো নাছিল। সেইকাৰণে যেতিয়া ৰজা পৰীক্ষিতক কৈ গৈছিল, পোনপ্ৰথমতে গুৰুত্ব এটা নিদিলে নহয়, একাগ্ৰতাই নুশুনিলে নহয়। যেতিয়া ৰজা পৰীক্ষিতে মুক্তি পোৱা দেখিলে,
তেতিয়াহে কৈছে যে প্ৰভু শুকদেৱক কৈছে আমি ইমান গুৰুত্ব দি নুশুনিলো, আকৌ এবাৰ আপুনি কওক, এতিয়া আমি একাগ্ৰতাৰে শুনিম। বোলে মই আকৌ পুনৰাবৃত্তি নকৰোঁ, তোমালোকে সুতমুনিৰ ওচৰলৈ যোৱা। তেতিয়াহে সুতমুনিক আশ্ৰয় কৰি পেলাই নিমিষাৰণ্যত ভাগৱত শুনিছে। তেতিয়া সেই ভাৱৰ ধৈৰ্যতা আৰু সহনশীলতাই তেওঁলোক বহিছিল। এইখিনিতে আৰু এটা কথা চাবলগীয়া, সৌনকাতি 28,000 ঋষিয়ে এজন মুনিৰ মুখৰ পৰা ভাগৱত শুনিছিল। তেতিয়া দিনততো মাইক্ৰফোন নাছিল। সুতমুনিৰ মাতটো ইমান ডাঙৰ আছিল নে? 28,000 ঋষিয়ে শুনিছিল। অদ্ভুত লাগে নে? সেইখিনিতে বিশ্বাস কৰিব নোৱাৰি যে বক্তা এজন 28,000 শ্ৰোতা কেনেকে শুনিব? 100 মানুহে এজন মানুহে ক'লে শুনাটো সম্ভৱ নহয়, 28,000 ঋষি। শ্ৰৱণৰ ৰহস্যটো সেইখিনিতে সোমাই আছে। আমি যে কৈ থাকো শ্ৰৱণ মানে শুনা, হৰি কথা শুনিব লাগে। শ্ৰৱণৰ সাৰ্থকতা কেনেকে প্ৰকাশ পায়? শ্ৰৱণমটো গুৰু পূৰ্বম মননম তদনন্তৰম নিদিধ্যাসন মিত্য তত্ত্ব জ্ঞান পূৰ্ণ বোধস্য লক্ষণম। মনন যেনেকৈ আজি মই নামঘৰলৈ আহিলো, নামঘৰত মই বহি আছো, বহি থকাৰ পাছতো যদি ভাগৱত পাঠ হৈ আছে তাত মই গুৰুত্বতা দিয়া নাই, তেতিয়াহ'লে মোৰতো শ্ৰৱণ হোৱা নাই। আনহাতে কোনোবা এজন ব্যক্তি কিবা এটা কাৰণত গাঁৱৰ নামঘৰতে ভাগৱত পাতিছে, কিবা এটা কাৰণত তেওঁ আহিব পৰা নাই, ইয়াৰ পৰা তেওঁ শব্দও কাণেৰে শুনিব পৰা নাই, কিন্তু মনটো গৈ আছে যে কেনেবাকে নামঘৰলৈ যাব পৰা হ'লে। তেওঁ শুনা নাই, কিন্তু তেওঁ মনটো ইয়াত আছে, তেতিয়াহ'লে শ্ৰৱণৰ ফলটো তেওঁ পাব। ইয়ালৈ আহি যদি মই শুনা নাই, তেতিয়াহ'লে মই নাপাওঁ। শ্ৰৱণে তেনেকে ক্ৰিয়া কৰে। 28,000 ঋষিয়ে প্ৰত্যক্ষ ৰূপত শুনা নাছিল, অন্তৰ মনেৰে শুনিছিল। অন্তৰ মনটো যদি খোলা আছে, তেতিয়াহ'লে প্ৰত্যক্ষ ৰূপত শব্দবিলাকে কৰ্ণস্পৰ্শ নকৰিলেও হ'ব। এইটো হৈছে শ্ৰৱণৰ আটাইতকৈ ডাঙৰ ৰহস্য, যিটো ৰহস্য অনুধাৱন কৰি ঋষিসকল বহিছিল কাৰণে পালে। সেইবাবে ভাগৱত মাৰ্গত চাওকচোন, প্ৰথম স্কন্ধ 19টি অধ্যায় ঋষিসকলৰ প্ৰশ্নৰ যেতিয়া কি দেখালে? জিজ্ঞাসা, জানিবলৈ ইচ্ছা কৰা। ভকাৰম ভাবুকম জ্ঞেয়ম, গকাৰম জ্ঞানম উদ্ভৱম, অকাৰম বৈষ্ণৱী জ্ঞানম, তকাৰম তত্ত্ব ভাবুকম। ভাবুকতা আহিলে জ্ঞান আহিব। সেই জ্ঞান কি? বৈষ্ণৱী জ্ঞান। সেই বৈষ্ণৱী জ্ঞানেই জীৱক তৰাই নিব। সেই ভাবুকতা অহাৰ লগে লগে কিহৰ প্ৰয়োজন? এজন শাস্ত্ৰ অনুৱৰ্তী গুৰুৰ আশ্ৰয়ৰ। সেইবাবে ব্যাস নাৰদৰ সংবাদ। ব্যাসদেৱ ইমান পণ্ডিত আছিল, কিন্তু তেতিয়ালৈকে এজন শুদ্ধ বৈষ্ণৱৰ আশ্ৰয় কৰা নাই, তেতিয়ালৈকে তেওঁ ভাগৱতৰ তত্ত্ব পোৱা নাই। এই শুদ্ধ বৈষ্ণৱ নাৰদদেৱৰ আশ্ৰয়তে তেওঁ ভাগৱত তত্ত্ব লাভ কৰিছে। ভক্তি মাৰ্গত আগবাঢ়িবলৈ এইকেইটা বাধা আছে, সহজে আগবাঢ়িব নোৱাৰি। কি? জাতি বিদ্যা মহদ্দম্ভ ৰূপ যৌৱনমেবচ যত্নত স্তুতিবৰ্জিত পঞ্চতৈ ভক্তি কন্তকা। জাতিৰ গৌৰৱ, কুলৰ গৌৰৱ, স্থানৰ গৌৰৱ, মৰ্যাদাৰ গৌৰৱ আৰু ৰূপ যৌৱনৰ গৌৰৱ, এইকেইটা যদি লগত থাকে আগবাঢ়িব নোৱাৰে। ব্যাসদেৱৰ কি আছিল? বিদ্যা আৰু জ্ঞানৰ গৌৰৱ, কিন্তু নাৰদদেৱৰ সন্মুখত প্ৰকাশ কৰা নাই। আমি মানুহ হোৱাহেঁতেন কি বুলি ক'লোহেঁতেন? নাৰদদেৱে যদি ক'লে হেৰিহেঁতেন, তুমি এই 4 বেদ 14 শাস্ত্ৰ লিখিলা, তাতচোন ঈশ্বৰৰ কথা নিলিখিলা। আমি মানুহ হোৱাহেঁতেন ক'লোহেঁতেন, কাক ভুল ধৰিবলৈ আহিছে? 4 বেদ 14 শাস্ত্ৰ মই কৰিলো, আপুনি কেইখন পুৰাণ লিখিছে? ব্যাসদেৱেতো ক'ব পাৰিলেহেঁতেন, নাই কোৱা। একেষাৰতে মান্তি হৈ নাৰদদেৱত আশ্ৰয় হৈছে। সেইকণ কেপাচিটিও লাগে যে একেটা বাক্যতে এজন সৎগুৰুৰ আশ্ৰয়, আৰু সেই আশ্ৰয়ত বিশ্বাসটো লাগিব। এতিয়া ব্যাসদেৱক বিশ্বাসত পতিয়ন যোৱাবিলাকে নাৰদদেৱৰ উপৰি জন্মৰ কথা। ব্যাসদেৱক বিশ্বাসটো জন্মাব লাগিব নহয় যে চোৱা, ভগৱত ভক্তি আচৰণ কৰাৰ কাৰণেও ময়ো ব্ৰাহ্মণৰ ঘৰত কাম কৰা দাসীপুত্ৰহে আছিলোঁ, কিন্তু মই পাৰিষদী তনু পালোঁ এই ভগৱত ভক্তি আচৰণ কৰাৰ কাৰণে। গতিকে তুমিও ইয়াক বিশ্বাসত গ্ৰহণ কৰা। এতিয়া ভাবুকতা আহিলে, আশ্ৰয় লভিলোঁ, বিশ্বাসো আহিলে, কিন্তু সেই ধৰ্ম মাৰ্গত বিশ্বাসটো থকাৰ পাছতো যদি কিবা পোৱাৰ ভাৱনা এটা লৈ আগবাঢ়ো, তেতিয়াহ'লে গতিটো কেনেকুৱা হ'ব? অশ্বত্থামাৰ নিচিনা। নহ'লে আপুনিয়ে ভাবি চাওক, কৈ আছিল ব্যাস নাৰদৰ কথা, আকৌ অশ্বত্থামাৰ প্ৰসংগ কিয় পালেগে? নিৰুক্তত অশ্ব শব্দে অহংকাৰকো বুজোৱা হৈছে। অশ্বত্থামাই ভাবিলে ন, মই যদি পাণ্ডৱৰ গোটেই বংশটো নষ্ট কৰি পেলাওঁ, দুৰ্যোধনে তেতিয়া মোক ঢেৰ ধন সোণ সা সম্পত্তি দি বহুত সন্মান কৰিব। এই পোৱাৰ ভাৱনাটো যেতিয়া মানুহৰ মূৰৰ ওপৰত উঠি যায়, তেতিয়া হিতাহিত চিন্তা কৰাৰ জ্ঞান হেৰুৱাই পেলায়। অশ্বত্থামাৰ সেই ভাৱনাটো উৎপত্তি হৈছিল। সেইকাৰণে ধৰ্ম মাৰ্গলৈ আহিছোঁ হয়, কিন্তু কিবা এটা পোৱাৰ ভাৱনা লৈ নহয়। ইয়াত মাত্ৰ প্ৰাপ্তিৰ এটা ভাৱনা, ঈশ্বৰৰ শুদ্ধ ভক্তি। তাৰ বাহিৰে একো পোৱাৰ ভাৱনা লৈ এই মাৰ্গটোলৈ আহিব নোৱাৰোঁ। নহ'লে লোভটো এনেকুৱাকৈ সামৰি ল'ব। ধৰ্ম মাৰ্গটো তেতিয়া চাবলৈ নামঘৰলৈ আহিছোঁ, নামঘৰলৈ কাৰো মনত কাম ভাৱটো অহা নাই। নামঘৰলৈ আহোঁতে কোনো কাম ভাৱ লৈ নাহে। ক্ৰোধ ভাৱটো অহা নাই, ক্ৰোধ ভাৱ লৈ কোনো নামঘৰলৈ নাহে।
কিন্তু যি স্থানত কামে প্ৰৱেশ কৰিব নোৱাৰে, যি স্থানত ক্ৰোধে প্ৰৱেশ কৰিব নোৱাৰে, সেই স্থানত কিন্তু লোভেও প্ৰৱেশ কৰে। সেইকাৰণে লোভে কৈছিল বোলে ব্ৰহ্মাণ্ড ভিতৰে দেখিও ক তুমি আই, লোভিয়াত পৰে মনুষ্যৰ মন্দ নাই, যত পাৰে মানে তাৰ ভালো নকৰিব, ভকতি খলিত কৰি যাতনা কৰিব। নামঘৰলৈ অহাৰ পাছতো কিন্তু মোৰ মনত লোভটো আহিব পাৰে নহয়, কামহে নাই আহা, ক্ৰোধে নাই আহা, লোভটোতো ইয়ালৈকে আহিব পাৰে। সেইকাৰণে সাৱধান, কিবা এটা পোৱাৰ ভাৱনা লৈ যাতে আমি ধৰ্ম মাৰ্গলৈ নাহোঁ। তেতিয়াহ'লে কেনে ভাৱ লাগিব? সেয়া দেখলে দ্ৰৌপদীৰ জৰিয়তে, যি দ্ৰৌপদীয়ে তেওঁৰ 5জন পুত্ৰক হত্যা কৰা ব্যক্তিজনকো ক্ষমা কৰি দিছে দুটা কাৰণত। প্ৰথম কাৰণ কি, এফালে গুৰুপুত্ৰ, কম ডাঙৰ কথা নে? আমাৰ মানুহৰ ভিতৰত ইমান সাহস আছেনে নিজৰ হত্যা কৰা 5জন পুত্ৰক গুৰুপুত্ৰ বুলি আই দ্ৰৌপদীক ক্ষমা কৰি দিছে? আমি সৰু কথা এটাতে মানুহে ইজনে সিজনক ক্ষমা কৰিব নোৱাৰো। আপুনি মোক টান কথা এটা ক'লে নহয়, মই মানি নলওঁ সহজে, সিমানকণেই নাই আমাৰ মনত ভাৱ। তেতিয়াহ'লে এই মাৰ্গটো স্থায়ীকৈ আগবাঢ়িব পাৰিম জানো? নোৱাৰো। সেইকাৰণে সেইটো স্পষ্টতাৰ প্ৰয়োজন। এই মাৰ্গটোত দ্বিতীয়তে কি প্ৰয়োজন? ক্ষমাৰ গভীৰতা। দ্বিতীয়তে বোলে মই যেন মোৰো পুৰী পুত্ৰ হোকে অগণিহিয়া নহয়, ইহান অৱস্থা দেখি সেইমতে গৌতমীতে জীৱে জীৱ। আজি যদি অশ্বত্থামাক মই মাৰি পেলাবলৈ কৈ দিওঁ, অৰ্জুনে আৰু ভগৱান কৃষ্ণ ধৰি বান্ধি দ্ৰৌপদীৰ সন্মুখত পেলাই দিছিলহি নহয়। কাৰণ এই অশ্বত্থামাৰ মৃত্যুত তেওঁৰ মাকে, আজি মই 5জন পুত্ৰক হেৰুৱাই পেলাই যিটো দুখ পাইছোঁ, তেওঁৰ মাকে কিমান কষ্ট পাব। এগৰাকী মাতৃ হৈ আন এগৰাকী মাতৃ হৃদয়ৰ বেদনা বুজিছে। ক্ষমাৰ ভাৱৰ গভীৰতা, সেই ক্ষমাৰ ভাৱৰ গভীৰতাটো আহিলেহে কুন্তীৰ দৰে স্থিতি মনত উৎপন্ন হ'ব যে প্ৰভু বিপদো নৈব বিপদম সম্পদো নৈব সম্পদ বিপদ বিস্মৰণম বিষ্ণু সম্পদ নাৰায়ণ স্মৃতি। আটাইতকৈ ডাঙৰ বিপদ কি? ঈশ্বৰক পাহৰি থকা। আটাইতকৈ ডাঙৰ সম্পদ বিপদৰ সময়তে যদি ঈশ্বৰৰ চিন্তন হৈছে, তেতিয়াহ'লে এইটো মংগলময়। কেনেকৈ মংগলময়? বলিৰ পৰা যেতিয়া আপোনাৰ ভগৱান বিষ্ণুৱে বামন ৰূপত সৰ্বস্ব হৰণ কৰি ল'লে, যিসোপা গোটাইছিলে চবটোতো হৰণ কৰি ল'লে, এইটোতো লৌকিক দৃষ্টিত চাবলৈ অমংগল হৈছে। কিন্তু সেই অমংগলটো সুমংগললৈ পৰিৱৰ্তন হৈছে, কাৰণ তাক ভগৱন্তৰ হস্তক্ষেপ হোৱাৰ বাবে। গোটেই সুতলপুৰী ৰজা পাতি দিলে, এটা কল্পৰ বাবে ইন্দ্ৰ পাতি দিলে। ইমানখিনি সাধনা কৰি যিটো গোটাব নোৱাৰিলে, ঈশ্বৰে সেই ত্যাগ কৰাৰ বাবে তেওঁক প্ৰদান কৰিলে। আনহাতে মংগল, পুতনা ৰাক্ষসী আছিল, নহয়নে? ৰাক্ষসী আছিল, ঈশ্বৰক বধ কৰিবলৈ গৈছিল, তাকো সুন্দৰী নাৰীৰ ৰূপ লৈ। দেখাৰ লগে লগে ঈশ্বৰৰ চকুকেইটা ঢাকিহে দিলে, ঈশ্বৰৰ ওচৰলৈ যোৱাৰ লগে লগে। সেইটোতো মংগল ঘটিছে, কিন্তু তাত ঈশ্বৰৰ প্ৰতি শুদ্ধ ভাৱ লৈ যোৱা নাই। সেইবাবে দেখাৰ লগে লগে ঈশ্বৰে চকুহে ঢাকি দিছে। গতিকে আমিও যাতে এনেকুৱা নহওঁ যে ঈশ্বৰৰ সন্মুখলৈ যোৱাটো ডাঙৰ কথা নহয়, আমাক দেখি আকৌ ঈশ্বৰৰ চকুকেইটা ঢাকি দিলে বেয়া হ'ব নহয়, নহয়নে? দেখিছিলতো দুঃশাসন, দুৰ্যোধন, ৰাৱণ, কংস, এইবিলাকেও ঈশ্বৰক দেখিছিল। চিনিব পাৰিলে জানো? নোৱাৰিলে নহয়। সেইকণ শক্তি ঈশ্বৰে দিব লাগিব। সকলোতে ঈশ্বৰ আছে, কিন্তু আমি ইমান শুদ্ধ নহয় যে সকলোতে আমি ঈশ্বৰক অনুভৱ কৰিব পাৰিম, নহয়নে? সেইকাৰণে আমাক এটা নিৰ্দিষ্ট মাধ্যম দিলে, নামঘৰ, মঠ মন্দিৰ, যাতে এটা নিৰ্দিষ্ট স্থান, তালৈ গৈ আমি ঈশ্বৰক উপাসনা কৰিব পাৰোঁ। সেইখিনি সময়ততো আমাৰ ভাৱটো লাগিব। ঘৰত গোসাঁই ঠাইভাগ আছে, আমাৰ আকৌ মানুহৰ চিন্তাটো কি? ভাত খাবলৈ হ'লে গোটেইকেইজন যাওঁ নহয়, গোসাঁই ঘৰত চাকি দিবলৈ হ'লে হ'ব, কোনোবা এজনে দিলেই হৈ গ'ল। চাকিত দিয়াজন লাগিলে নিৰ্দিষ্ট হওক। গোসাঁই ঠাইভাগ আছে যেতিয়া গৃহবৰ্তী গোটেইকেইজন লোকে পুৱা গধূলি সেৱাভাগ কৰাটো প্ৰয়োজন, নহয়নে? ভাত খোৱা সময়তে হ'ব, আমুকে খাই দিলে হৈ যাব মোৰ ভাগটো, সেই বুলিতো আমি কেতিয়াও নকওঁ। উপাসনা নিজৰ, আৰু বিনা উপাসনাত ঈশ্বৰক পাব নোৱাৰি। প্ৰমাণ স্বয়ং ভক্ত ধ্ৰুৱ 5 বছৰ বয়সতে ঈশ্বৰক বিচাৰি গৈছে। নাৰদদেৱে লগ পাইছে নহয়, বৈকুণ্ঠৰ পৰাইতো আহিছিল। নাৰদদেৱেতো ক'ব পাৰিলেহেঁতেন, এই সৰু ল'ৰা এজনে কি উপাসনা কৰিব, ব'লা বোপাই, মই তুমি যদি ইমানেই বিচাৰিছা ঈশ্বৰক মই দেখুৱাই আনোগৈ, ব'লা। নিছে জানো? নাই নিয়া নহয়। বা ঈশ্বৰকো খাটনি ধৰিব পাৰিলেহেঁতেন, প্ৰভু এই সৰু ল'ৰাটোৱে কিনো উপাসনা কৰিব, যোৱাচোন, ইমান ভাৱেৰে তোমাক বিচাৰিছে, দেখা এটা দি থৈ আহাগে। আহিছে জানো? 6 মাহলৈকে অনাহেৰে তপ কৰিব লগা হৈছে। 5 বছৰীয়া শিশুটিয়ে। আমি আকৌ কৈ থাকো কি, এই সৰু ল'ৰা আছিলে, ইমান কেৰিয়াত ইমান ভক্তি কৰিব হোৱা নাই। আৰু ভক্তি কৰা মানে কি, আমাৰ কোনোবাখিনিত এইটোও বুজা যায়, নাম প্ৰসংগ কৰা, পাঠৰ আসন অলংকৃত কৰা, শৰাই ভাগ সজোৱা, এইখিনি সামাজিক দায়িত্ববোধত থকা কৰ্ম, হয়নে? সমাজে আজ্ঞা দিলেহে এজন ব্যক্তি এইখিনি কৰ্ম কৰিবলৈ আগবাঢ়িব। এইখিনি কৰ্মত বয়সৰ কিছুমান কথা আছে, ভক্তিতটো নাই। ঘৰততো ঈশ্বৰৰ নাম, ঈশ্বৰৰ ক্ষেত্ৰত গুণৰ কথা জনা, তেওঁ গুণলীলা শ্ৰৱণ কীৰ্তন কৰা, এইখিনিতো আমি কৰিব পাৰোঁ। ইয়াততো বয়সৰ কথা নাই, নহয়নে? আৰু এই উপাসনাটো জীৱনত এইকাৰণেই প্ৰয়োজন, কাৰণ সেই উপাসনাৰ জৰিয়তেহে ঈশ্বৰৰ কাষ চাপিব পাৰি। বিনা উপাসনাত দৈত্যও পোৱাগে নাই, যদিও তেওঁলোকে অধোগতি পাইছে, ভক্তও পোৱাগে নাই।
আমি যে কৈ থাকো আমাৰ মানুহৰ মনত এটা ভুল ধাৰণা ভৰাই দিয়া হ'ল আপোনাৰ হবে তাক কেনেকৈ লৈ মই নাজানো যে ভক্তি আটাইতকৈ সহজ বুলি কতো নাই ভক্তিক সহজকে ভবা বুলি ভবাৰ কাৰণে চিন্তা কৰাৰ কাৰণে আমাৰ কি হ'ল যিটো মই নকৰিব লাগে সেইটো মই কৰি থাকিম যিটো মই খাব নালাগে সেইটোকে মই খাই থাকিম ৰাম নামেই শ্ৰেষ্ঠ যেতিয়া ৰাম নাম লৈ মই তৰি যাম এনেকুৱা চিন্তা আমাৰ মাজত সোমাই গ'ল সেইকাৰণে বৰকে আমি খৌ সদাচাৰ এইবিলাক নীতি নিয়ম ইমান গুৰুত্বতা নিদিওঁ সহজতে ভক্তি সহজ নহয় কেনেকৈ সহজ বুলি ক'ব চাওকচোন ভক্ত প্ৰহ্লাদে 5 বছৰ বয়সতে যিখিনি সহিব লগা হৈছে আপুনি মই পাৰিমনে অকমান দুখ পালে কণা ভগৱানটোৱে মুখে পালে কেনে সেইকাৰণেচোন ওলায় ভক্ত ধ্ৰুৱই জম্বুদ্বীপৰ অধিপতি ৰজা উত্তানপাদৰ সন্তান নিজৰ গৃহ এৰি গুচি যাবলগীয়া হৈছে এইফালে বিপ্ৰ দামোৰৰ খাবলৈ এমুঠি চাউল নাই 2-3 দিন নোখোৱাকেই পাৰ হৈ যায় আমিতো দুবেলা দুমুঠি খাবলৈ পাইছো কোনোবাই মোক কৰবাত বেয়াকে কিবা আশা কৈছে সপোনতো মোৰ সেইটো মনত থাকিব আমুকে মোক আমুকত কৈছিল যিজনা ঈশ্বৰে গোটেই জীৱনটো দি আছে সেইজনলৈ আকৌ সপোনতো মনত নপৰে নহয় কিবা এটা কওঁতে উজুতিটো খাওঁতে খুন্দাটো খাওঁতে তেওঁলৈ প্ৰথম মনত নপৰে নহয় বেয়া মাত্ৰাহে ওলায় সেইখিনি সময়ত যিটো চিন্তা হৈছে অন্তিম সময়টোতো সেইটোৱেই মনলৈ আহিব ইয়ং ইয়ং ভাৱ স্মৰে নিত্যম তৰ্জন্তেব কলেবৰং তং তমেৱতি কন্তে সদা তদ ভাৱ ভাবিত এতিয়া যিটো ভাৱ চিন্তন হৈ আছে অন্তিম সময়টো সেইটোৱে আহিব আজি সেই অনুৰূপতে আমি গতি পাম উদাহৰণ জ্বৰ ভৰত ইমান এজন বিৰক্ত যোগী আছিল ঘৰ সংসাৰ সকলো এৰি দিলে বনত বাস কৰিবলৈ লাগে অন্তিম সময়ত হৰিণ পোৱালিটোৰ মুহত মোহগ্ৰস্ত হৈ গ'ল ইমান যোগী আছিল যদিও হৰিণ ৰূপত জন্ম আমিতো সাধাৰণ মানুহ বাক্যটোকে যেতিয়া সংযম কৰিব নোৱাৰে বাকীখিনি সংযম কেনেকৈ কৰিম সেইকাৰণে এই চিন্তাটো এই মাৰ্গটোত লাগিব আৰু ইয়াৰ পাছতে চাওকচোন তেতিয়াহে ভীষ্মৰ মুখ্য উৎসৱ ভীষ্ম মৰিছেহে ভাগৱতক কিহে পালে এজন মানুহ মৰাটোক মুখ্য উৎসৱ বুলি কৈছে মানুহ মৰিলে উৎসৱ বুলি হ'ব পাৰে জানো উৎসৱ পাতো জানো কিন্তু ভাগৱতৰ ধাৰাৰে এজন ব্যক্তিৰ মৃত্যুটো উৎসৱলৈ ৰূপান্তৰ হ'ব পাৰে কিদৰে পিতামহ ভীষ্ম চাওকচোন হৰসজ্জাত পৰিছে হৰসজ্জাত পৰাৰ 3টা কাৰণ আছে প্ৰথমটি কাৰণ পিতামহ ভীষ্মই পূৰ্বতে কুৰুকুলক কথা দি থৈছিল যে মই প্ৰাণ গলেও যিকোনো পৰিস্থিতিতে মই কুৰুবংশক পৰিত্যাগ নকৰোঁ সেইকাৰণে দ্ৰৌপদীৰ বস্ত্ৰহৰণ হোৱাৰ পাছতো তেওঁ বিৰুদ্ধে এষাৰো মাত মাতিব নোৱাৰিল প্ৰতিজ্ঞাবদ্ধ হৈ আছে দ্বিতীয়তে সেই দিনাৰ পৰা দুৰ্যোধনৰ পাপেৰে অৰ্জিত পাপন্ন যে খালে সেই পাপন্ন খোৱাৰ শৰীৰত নিৰ্মাণ হোৱা এটি ৰক্তৰ টোপাল যেতিয়ালৈকে ওলাই যোৱা নাই তেতিয়ালৈকে পিতামহ ভীষ্মই শৰীৰে নাই ইমান এজন শ্ৰেষ্ঠ বৈষ্ণৱ কিন্তু তেওঁ জানে এই সোপা খাই পেলাই থকা শৰীৰটোত মই থাকি এৰিলে মই সদগতি পাব নোৱাৰো দ্বিতীয় কাৰণ পিতামহ ভীষ্মই এদিন জীয়াই থাকোঁতে যাত্ৰা পথত গৈ থাকোঁতে সাপ এটাৰ যাত্ৰা পথাই দি পাৰ হৈ গৈছিল খঙতে ধনুৰ আগে ধৰি পেলাই যা তই মৰি থাক বুলি কাঁইটীয়া গছ এজোপালে দিলে দলিয়াই তাতে সোমাই লৈ পেলাই ধৰ ফৰাই সেই সাপটো মৰিব লগা হ'ল সেইবাবেই পিতামহ ভীষ্মৰ হৰসজ্জা আমি তেতিয়াহ'লে সাধাৰণ মনুষ্য এইবিলাক চব সাধু কথা খাব লাগে আৰু জীয়াই থাকিব লাগে সকলোৰে হিচাপ হ'ব অকণমান খালি চিন্তা কৰাৰ প্ৰয়োজন জীৱনত পোৱা নোপোৱা আপুনি ভাবিছেনে বা মই এইটো ভাবিব পাৰোঁনে সৃষ্টিখন ইমান ধুনীয়াকৈ চলি আছে ইয়াৰ ওপৰত কোনো নিয়ন্ত্ৰণ শক্তি নাই আপোনা আপুনি চলি আছে ইয়াৰ ওপৰত আছে আপুনি ময়ে যদি চাওঁ নিজৰ শৰীৰটোতে নিজৰ নিয়ন্ত্ৰণ নাই কাৰ নিয়ন্ত্ৰণত চলি আছে এটা দিন বেছিকেও নাপাওঁ এটা দিন কমকেও নাপাওঁ ইমান পাৰফেক্টকৈ সৃষ্টি চলাই আছে অট'মেটিক চলি আছে নে ইয়াত এটা উচ্চতম বৌদ্ধিক শক্তি আছে যিটো সকলো হিচাপ ৰাখিছে আৰু এই কৰ্মৰ গতিটো ইমান গহন যে পিতামহ ভীষ্ময়ো হাত সাৰিব পৰা নাই তৃতীয় কাৰণ পিতামহ ভীষ্মটো ইচ্ছামৃত্যুৰ অধিকাৰী আছিল হৰসজ্জাত পৰোঁতেচোন মৰি থাকিব পাৰিলে নাই পৰা কাৰণ হৰসজ্জাত পৰিছে তেওঁ দক্ষিণায়ন কালত বছৰেকত আমাৰ 2টা অয়ন থাকে নহয় যেতিয়া মকৰ সংক্ৰান্তি আৰু আমাৰ অসমীয়া মানুহৰ উৎসৱবিলাকো চাওকচোন ইমান সুন্দৰ শাস্ত্ৰসন্মত বিজ্ঞানসন্মত আমি মাঘ বিহু কেতিয়া পাতোঁ এই সূৰ্যৰ মকৰ সংক্ৰান্তিত হয়নে সূৰ্য তেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে উত্তৰায়ণ গতি আৰম্ভ হয় প্ৰথম ছমাহ দেৱতাসকলৰ দিনৰ সময় পাছৰ ছমাহ দক্ষিণায়ন কাল ৰাতিৰ সময় কেনেকৈ আমি আছোঁ ভূলোকত দেৱতাসকল আছে কি সুৰলোকত ইয়াত এবছৰে দেৱতাসকলৰ এদিন হয় কেনেকৈ আজি বিজ্ঞানীও এই কথা প্ৰমাণ কৰিলে নহয় মহাকাশলৈ যে মহাকাশ চাৰিকলৈ উপগ্ৰহসমূহ পঠায় উপগ্ৰহসমূহ মহাকাশত ওপৰলৈ গৈ থাকোঁতে সময়ৰ গতি কমি যায় সকলো স্থানতে সময়ৰ গতি একেই নহয় আপেক্ষিক তেতিয়া আমি আছোঁ ক'ত ভূলোকত দেৱতাসকল আছে সুৰলোকত অন্য জীৱই শৰীৰ এৰিলে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে সেইকাৰণে সিহঁতৰ ধৰি লওক কুকুৰ মেকুৰী মৰিলে কোনেও সকাম নাপাতে পিতৃ মাতৃ কৰ্ম নকৰে কিন্তু মনুষ্যৰ আছে কিছুসকলে আকৌ এইটো কয় যে ধৰি লওক
এই মৰা গৰু যিদৰে বোলে গাখীৰ নিদিয়ে এই পিছত এই পিতৃ মাতৃৰ সৈতে মৃতকৰ হৈ কাম কৰি কোনোবেলে লাভ নাই এই কথাটো কিন্তু সম্পূৰ্ণ ৰূপত ভুল কেনেকৈ ভুল মোৰ পিতৃ মাতৃ যদি ঢুকাই যায় তেতিয়াহ'লে মৰা গৰুজনীৰ লগত মই তুলনা কৰিব পাৰিম নি নোৱাৰো নহয় তেতিয়াহ'লে এই কথাটো প্ৰয়োজন মান্যতা আছে জানো নাই অন্য জীৱৰ ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে কিন্তু মনুষ্যই লাগে আৰু সেই মনুষ্য ঊৰ্ধ্বদৈহিক যাত্ৰা কৰাৰ বাবে কাৰোবাৰ ঘৰলৈ যোৱাৰ প্ৰশস্ত সময় কি দিনৰ বেলা ৰাতি 12টা বজাত গৈ যদি দৰ্জা টকটকনি দিয়া কোনে দৰ্জা খুলি দিব গতিকে শৰীৰৰ উত্তম সময় কি উত্তৰায়ণ বেলা দিনৰ সময় দেৱতাসকল দিনৰ সময় সহজে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব পাৰিব সেইকাৰণে ভাগৱতত আৰম্ভণিৰ পৰা ৰজা পৰীক্ষিতো কেনি মুখ কৰি বহিছে উত্তৰ দিশলৈ বিদুৰো গৈছে উত্তৰ দিশলৈ মৈত্ৰেয়ো গৈছে উত্তৰ দিশলৈ পঞ্চপাণ্ডৱো গৈছে উত্তৰ দিশলৈ উদ্ধৱো গৈছে উত্তৰ দিশলৈ উত্তৰ দিশত এনেকুৱা কি আছে কাৰণ আমাক উত্তৰায়ণ গতি লাগে আৰু এই উত্তৰায়ণ গতিৰ প্ৰসংগৰ পাছতেই আপোনাৰ কি প্ৰসংগ আহিছে ধৰ্ম পৃথিৱীৰ সংবাদ ৰজা পৰীক্ষিতৰ কলি নিগ্ৰহ এতিয়া ইমানখিনি কথা জানিলো বুজিলো আমিতো কলিযুগৰ মনুষ্য সেইকাৰণে আমি অকণমান বিশেষ সতৰ্কতা জীৱনত পালন কৰিব লাগিব সেই সতৰ্কতাটো কি দেখুৱালে ৰজা পৰীক্ষিতে দিয়া কলিক স্থান কেইটা এইকেইটাতো আমি সকলোৱে জানো কিন্তু চাওকচোন জোৱা পাশা মদ্যপান এই এতিয়া অলপ দিন আগতে যে দৌল উৎসৱ হৈ গ'ল আমাৰ গুৱাহাটীখন মহানগৰীতে 800 কোটি টকাৰ সুৰা বিক্ৰী হ'ল কোনে খালেহি পাকিস্তানী বিহাৰী মাৰোৱাৰীয়ে খালেহি নি আমাৰ মাজৰ মানুহেতো খালেগে চিন্তাটো যদি সেইটো হয় তেতিয়াহ'লে উপায় নাই আগতে ইমান অসুৰেও মদ খোৱা নাছিল যিমান আজিকালি কিছুমান মানুহে খায় কেঁচুৱাটোৱে জীৱনত চেষ্টা কৰে আপোনাক যেনে তেনে বগাই বগাই খোজকেইটা পোন কৰিবলৈ এইজনে যদি শিক্ষিত হৈ পেলাই খোজ বেকা হোৱা কিবা এটা খাইছে লেবা থেবা মাতেৰে কেঁচুৱাটোৱে অন্তত মা বুলি ক'ব বিচাৰিছে এইজনে আকৌ জিভা পাক খোৱা কিবা এটা খাইছে ধৰ্ম হৈছে অধৰ্ম হৈছে পাছলৈ থৈছো মানুহৰ ওপৰত চিন্তাটো কি থাকিল বাৰু ৰজা পৰীক্ষিত সেইকাৰণে বহুত ভাবি চিন্তি কলিক থাকিবলৈ স্থান দিছিল মদ্যপান জোৱা পাশা জোৱা খেল আকৌ কি এই তাচপাত লৈ খেলে যে আজিকালি কৰবাত কাৰোবাৰ ঘৰত কিবা এটা পাতিলে কোনোবা দুজনমানক দেখা যায় তাচপাত দুখিলামান লৈ বহিলে সেইখনো জোৱা খেলে দেৱালীৰ সময়ত ঘৰখনত চাকি এগছ নজ্বলাব পাৰে এই চকৰি খেল নহয়নে পইচা লগাইগে যে সেইখনো জোৱা খেলে সেইবিলাক আমাৰ উৎসৱৰ আমাৰ সংস্কৃতি নহয় ক'ৰ পৰা আমাৰ কিছুমান মানুহে এইবিলাক টানি আনিলে ক'ব নোৱাৰো যাক প্ৰবঞ্চনা কৰা হৈছে যাক ঠগি পেলাই জীৱনলৈ কিবা এটা অনা হৈছে সেইটো ফল জীৱনত উল্টাই নাপাম নে পদাৰ্থ বিজ্ঞানতে সূত্ৰ আছে প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে এইটো জীৱনতো প্ৰযোজ্য জীৱনত যি কৰিছো তাৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া পাম আনক 10 টকাৰ নামত 100 টকা ঠগি আহিলো নহয় সেইটো জীৱনত হিচাপ ধুনীয়াকৈ কৰিব হিচাপ নিকাচ কৰাত বৰ ঠিক নহয় যোগ অংক বিয়োগ অংক পূৰণ হৰণ এইবিলাকতে পাৰফেক্ট নহয় জীৱনৰ অংক কৰাটো ঈশ্বৰ বৰ ধুনীয়া এইবিলাক হিচাপ কৰিবই সেইকাৰণে অন্তত যি স্থানত বেয়াটো আছে তাৰ পৰা আঁতৰি থাকিব লাগে যি স্থানত প্ৰাণী হিংসা হ'ব মাছ মহৰ কথা বৰকে নকওঁ ৰাইজে খুব বেয়া পায় ছ'চিয়েল মিডিয়াত একদম জাৰি থাকে বুজিছেনে খোৱা নোখোৱাটো নিজৰ কথা কিন্তু অন্তত এইটো চিন্তা মই কৈছো আনে কৈছো এইটো জৰুৰী নহয় আনৰ পৰিয়াল এটা যদি জিভাখনৰ কাৰণে নষ্ট কৰা হৈছে সেইটো কিন্তু মই জীৱনত ভুগিব লাগিব মই নালাগে ঋষিমুনিসকলে ভোগ কৰি থৈ গৈছে চতুৰ্থত প্ৰসংগ এটা প্ৰাচীন বৰ্হিৰ ৰজাই বহু পশু হত্যা কৰিলে নাৱৰে আহি গ'লে বুলি সেই ওপৰলৈ চোৱা দা কটাইলে গোটেই সোপা ৰৈ আছে এতিয়া যাবা হিচাপ বৰাবৰ কৰি পেলাব সেইবিলাক নেদেখা সময়ৰ কথা মানি লৈছো নেদেখো বুলি কিন্তু জীৱনত প্ৰতিফলন হ'ব কিবা এটা দুখ ৰূপত সামাজিক দুখ ৰূপত মানসিক দুখ ৰূপত পুত্ৰ ভাৰ্যা ইষ্ট মিত্ৰ কুটুম্বৰ পৰা দুখ ৰূপত কাৰণ মই আনৰ এটা পৰিয়াল নষ্ট কৰিছো সেইটোত আমাৰ অধিকাৰ নাই আৰু ইয়াৰ পাছতে ক'ত স্থান দিলে চাওকচোন গৃহস্থৰ পঞ্চশুনা পাপ নিবৃত্তি হৈ যায় ঈশ্বৰৰ নাম কীৰ্তনত কাৰণ নাজানি বস্ত্ৰ পৰিধান কৰোঁতে ধৰি লওক পানী তোলোতে ঢেঁকীত ধান বান্ধোতে এইবিলাক ব্যৱস্থাবোৰ আজিকালি কমিছে পানী তোলোতে ঘৰ সাৰোতে কিছুমান সূক্ষ্ম জীৱ নষ্ট হয় গতিকে এই ইয়াৰ পাপটো নিবৃত্তি ক'ত হ'ব ঈশ্বৰৰ নাম কীৰ্তন কিন্তু কলি তাতো মান্তি নহ'ল শেষত ক'ত স্থান দিলেগৈ বোলে সীমাত থাকিবি পৰীক্ষিতো বৰ টেঙৰ আছিল থাকিবলৈ কেনেকুৱা স্থানত দিছে বোলে সীমাত এতিয়া হিন্দুস্তান পাকিস্তানৰ পৰা ককাই ভাইলৈকে কেতিয়াবা সীমাটোক লৈতো দম নোপোৱা দেখা যায় এফালে ভাতৃপ্ৰেম চাওক হিৰণ্যাক্ষক যেতিয়া বধ কৰি থৈ গ'ল নাৰায়ণে তেতিয়াৰ পৰাহে কশিপুৰৰ বাবে নাৰায়ণ শত্ৰু হৈ পৰিল মোৰ ভাতৃক বধ কৰি থৈ গ'ল সেইকাৰণে ভাতৃ হত্যাৰ প্ৰতিশোধ ভাতৃৰ প্ৰতি ইমান স্নেহ যে ঈশ্বৰৰ বিৰুদ্ধে অস্ত্ৰ তুলিলে এতিয়া ভাতৃপ্ৰেম বোলে একে ককাই ভাই মাত বোল নাই নহয় বোলে কেলে এই মাটি বাৰীৰ লগত লাগি অসুৰৰো ইমানকণ মেনাৰ্ছ আছিল যে ভাতৃ স্নেহটো কেনেকুৱা হ'ব লাগে
মই যদি ককাই ভাই মাজনে মিলা পিতে থাকিব জনা নাই শিকা নাই তেতিয়া মই সমাজত মই বহু কথা কৈ বহু কথা আচৰণ কৰি কি লাভ নিজৰ ভেটিটোতো ঠিক কৰিব লাগিব বোলে এইবিলাক কথা ভাষণতহে ভাল লাগে আচলতে পালেহে গম পাবা এইটোৱে ঠেলি ঠেলি একদম বোলে মোৰ হিমাখালানি ভেটিত লগালি মই কি একো নকম নি নকবচোন তেওঁ আপোনাৰ ভেটিহে ঠেলিছে ঈশ্বৰে বংশ ঠেলি দিব অকমান ধৈৰ্য ধৰিব লাগে তেওঁ প্ৰতি বিশ্বাস আমি যে কৈ থাকো বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ বিশ্বাস কৰিবলৈ ধৈৰ্যটোতো লাগিব একেদিনাই ফলটো নিদিয়ে নহয় মানুহে দিয়া বেজীটো অকমান বিষাই ভাল হৈ যায় ঈশ্বৰে দিয়া বেজীটো আকৌ সাতাম পুৰুষলৈকে থাকি যায় নহয়নে সেইকাৰণে তেওঁ বেজীটোলৈ বেছিকৈ আশা কৰিব লাগে আৰু ইয়াৰ পাছত শেষত ক'ত স্থান দিলেগৈ সুবৰ্ণ গৃহস্থৰ ঘৰখনৰ এক ৰতি কোন হ'লেও সেইকাৰণে ঈশ্বৰক প্ৰদান কৰা প্ৰয়োজন এইটো নহয় যে ঈশ্বৰক দিলে আপোনাৰ সোণপানী চৰাই দিলে হ'ব নিজলে আকৌ সোণৰ আঙুঠিৰ নেকলেছডাল মই একদম পিয়ৰ সোণ লাগিব ঈশ্বৰক দিলে সোণপানী চৰাই দিলে হ'ব ৰূপপানী চৰাই দিলে হ'ব নামঘৰতহে দিম মই এইটো কোৱা নাই যে নামঘৰত কোনোবাই সোণৰ ফুল ৰূপৰ ফুল দিয়ক কিন্তু যি ৰূপত দিছোঁ যদি দিছোঁ শুদ্ধ ৰূপত দিব লাগে নহয় জানো ঈশ্বৰে দিছে কাৰণে ইমানখিনি হৈছে যদি দিছোঁ তাত কপটতাটো থাকিব নালাগে আৰু কলিৰ প্ৰভাৱত আহিলে গতিটো কি হয় প্ৰমাণচোন স্বয়ং ৰজা পৰীক্ষিত জৰাখণ্ডৰ সোণৰ মুকুটটো পিন্ধাৰ কাৰণে ইমানখিনি গতি হ'লগৈ সমীক মুনিৰ ডিঙিটোত মৰা সৰ্প দাঙি থৈ আহিলে শৃংগী মুনিয়ে তেতিয়া অভিশাপ দিছে নহয় এতিয়া সেইখিনিতে আৰু এটা কথা চাবলগীয়া শৃংগী মুনিয়ে এইটো ভাবিতো অভিশাপ দিয়া নাছিল সপ্ত দিনত তক্ষকে দংশক বুলি যে পৰীক্ষিতক এতিয়া মই অভিশাপ দিম পৰীক্ষিতে এতিয়া মুক্তি পাবলৈ শুকদেৱৰ ওচৰলৈ যাব শুকদেৱে ভাগৱত কওঁতে তেওঁ 7 দিন সময় লাগিব গতিকে 7 দিনৰ পাছত মৰিবলৈ মই অভিশাপ দিম এইটো ভাবি অভিশাপ দিছিল জানো ইমান যদি খং উঠিছিল আজিয়ে মৰি থাক বুলি নকলে কেলে 7 দিনৰ পাছত মৰিবলৈ অভিশাপ দিলে কাৰণ জীৱৰ জন্ম 7টা দিনৰ ভিতৰতে মৃত্যু 7টা দিনৰ ভিতৰতে আপুনি মই গতি পালেও 7টা দিনৰ ভিতৰতে পাম অধুগতি পালেও 7টা দিনৰ ভিতৰতে পাম পৰীক্ষিতৰ ওচৰত যিদৰে 7টা দিন আছিল আপোনাৰ মোৰ জীৱনতো গতি অগতি পোৱাৰ বাবে 7টা দিনেই আছে আমি পৰীক্ষিত হ'ব নোৱাৰো কিন্তু ভাগৱতৰ মাৰ্গত পৰীক্ষিতৰ ভাৱতেই আগবাঢ়িব লাগিব কিদৰে পৰীক্ষিতৰ ভাৱত যি পৰীক্ষাৰ্থীও যি পৰীক্ষকো বাহ্যিক জগতখনত এই দুইটা বৈশিষ্ট্য এজনত থকা সম্ভৱ নহয় পৰীক্ষাৰ্থীজন কেতিয়াও পৰীক্ষক নহয় পৰীক্ষকজন বেলেগ কিন্তু আধ্যাত্মিক জগতত এই দুইটাই বৈশিষ্ট্য নিজৰ ভিতৰত লাগিব পৰীক্ষাৰ্থী কিহৰ জন্ম মৃত্যু জৰা ব্যাধি এইটো এটা পৰীক্ষা এইটো পৰীক্ষা আমি সকলোৱে দি আছো পাছ কৰোঁ নকৰোঁ নিজৰ কেপাবিলিটিৰ কথা আৰু একোজন পৰীক্ষক কি ভাল কি বেয়া কি শুদ্ধ কি অশুদ্ধ এইখিনি নিজে বিচাৰ কৰিব লাগিব শাস্ত্ৰৰ আধাৰত অশাস্ত্ৰৰ আধাৰত নহয়নে আৰু এই পৰীক্ষিতৰ ভাৱতে আগবাঢ়ি যেতিয়া ৰজা পৰীক্ষিতে 7 দিনৰ পাছত তেওঁ মৃত্যু হ'ব বুলি গম পাইছে তেতিয়াতো আমি সকলোৱে জানো শুকদেৱৰ ওচৰলৈ গৈছে কিন্তু শুকদেৱৰ ওচৰলৈ প্ৰত্যক্ষ ৰূপত যোৱা নাই ঋষিমুনিসকলৰ ওচৰলৈ তেওঁলোকে হোম তপ যজ্ঞৰ কথা কৈছিল তেতিয়া ৰজা পৰীক্ষিতে ভাবিলে যে 7টা দিনত মই ইমানখিনি কৰা সম্ভৱ নহয় গতিকে মোক সহজ পথ এটা লাগে যিটোৰ জৰিয়তে মানে সহজে ঈশ্বৰৰ প্ৰতি মোৰ ভাৱ উৎপন্ন হয় তেতিয়া তাকে চিন্তা কৰি কিন্তু ৰজা পৰীক্ষিতে শুকদেৱক বিচাৰি যোৱা নাই গংগাৰ পাৰতে কুশৰ আসন পাৰি পেলাই আচমন কৰি পেলাই বহিছে তেনেকুৱাতে তেওঁৰ সন্মুখলৈ আগমন ঘটিছে শুকদেৱৰ ভক্তি মাৰ্গত এইটো বিশ্বাস কৰা হয় বা এইটো প্ৰমাণ যদি ভক্তজনে অন্তৰৰ পৰা কিবা এটা প্ৰত্যক্ষ ৰূপত বিচাৰে তেতিয়া তেওঁ বেলেগত বিচাৰি যাব নালাগে ঈশ্বৰে সেইটো জীৱনত উপলব্ধ কৰাই দিয়ে কোনোবাই যায় এজনে যদি সভক্তিৰ কিবা এটা বিষয় বুজিব বিচাৰিছে শাস্ত্ৰ সম্পৰ্ক ধেই মূৰটো ঘমোৱাৰ প্ৰয়োজন নাই অন্তৰৰ পৰা বিচাৰিলে সেইটো ঈশ্বৰে এনেকুৱা এটা সংযোগ ঘটাই দিব যে আপুনি কিবা এটা মাধ্যমৰ যদি সেই বিষয়টো বুজি পাই যাব সৰু এটা কথা গতিকে ৰজা পৰীক্ষিতে অন্তৰৰ পৰা বিচাৰিছিল সেইকাৰণে প্ৰত্যক্ষ ৰূপত শুকদেৱৰ আগমন আৰু শুকদেৱক অহাৰ লগে লগে এইখিনি প্ৰসংগৰে প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছে শুকদেৱক ৰজা পৰীক্ষিতে সোধা প্ৰশ্নটি হৈছে কি যে মৰণৰ সময় তোমাৰ ওচৰণে পুচুহু প্ৰভু সাম্প্ৰত মৃয়মাননৰে এইটো সংসাৰতো কৰিবে কোনো কৰ্ম এইটো সোধা নাই যে মই কি কৰিম কওক যে মোৰ দৰে মৃত্যু অভিমুখী লোকসকলে কাৰ কথা শুনিব কাহাক শুনিব কাহাক চিন্তিবে কাহাক জপিবে নৰে কাৰ কথা মানিব কাক ভজনা কৰিব সেই বিষয়ে আপুনি মোক কওক এই প্ৰশ্নটিও যেতিয়ালৈকে আমাৰ জীৱনত নাহে তেতিয়ালৈকে আমি ভাগৱত মাৰ্গত প্ৰৱেশ কৰিব নোৱাৰো সেইবাবে প্ৰথম আৰু দ্বিতীয় স্কন্ধ ভাগৱতৰ আৰম্ভণি অংশহে ভাগৱতৰ দশলক্ষণ বৰ্ণনা প্ৰকৃততে তৃতীয়ৰ পৰাহে আৰম্ভ হৈছে দ্বিতীয় স্কন্ধ আৰম্ভ হৈছে ভাগৱত মহাধৰ্ম কথ বিদুৰ মৈত্ৰীয় সংবাদ আৰু শেষত ভাগৱতৰ দশলক্ষণ বৰ্ণনা